মধ্যে প্ৰচাৰ মাধ্যম যোগে জানিব পাৰিছে অসমৰ সকলো ঠাইতে সমষ্টি ভিত্তিত আমাৰ বসুন্ধৰা 2ৰ যিখিনি পট্টা সেই মিছন বসুন্ধৰা 2 অনুযায়ী যিমান লোকে পট্টা পাইছিল এই পট্টা বিতৰণ কাম চলি আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ও কেইবাটাও বিধানসভা সমষ্টিত গৈ এই পট্টা বিতৰণ কৰিছে আৰু মন্ত্ৰীসভাৰো সকলোকে কেইবাটাও সমষ্টিৰ দায়িত্ব দিছে। সেই ভিত্তিত আজি আমি কলিয়াবৰ বিধানসভা সমষ্টিত এই মাটিৰ পট্টাসমূহ বিতৰণ কৰিছোঁ। বিশেষকৈ এই মাটিৰ পট্টা খিলঞ্জীয়া লোক আৰু চাহ বাগিচাৰ লোকেই প্ৰথম অৱস্থাত পাইছে। এতিয়া বসুন্ধৰা 3 আৰম্ভ হৈছে, বাকীসকলেও আবেদন কৰি পৰৱৰ্তী যিসকলে পাব লগা আছে তেখেতসকলেও এই মাটিৰ পট্টা পাব। হৈ গ'ল লাইফটো সেই তেনেকুৱা মই ভাবিছোঁ। কিয় কৈছোঁ, আমাৰ CM ছাৰকো মই বহুত ধন্যবাদ দিছোঁ। যিহেতু আমাৰ খিলঞ্জীয়া মাটি 212 গৰাকীও মাটি ভূমি পট্টা দিয়াৰ কাৰণে আজি মই বহুত সুখী হৈছোঁ। আৰু আমাৰ বিধায়ক কেশৱ মহন্ত ছাৰকো মই বহুতখিনি মই মানে ধন্যবাদ দিছোঁ। কিয় কৈছোঁ, আমি যিখিনি মই 26 বছৰ বহিছোঁ, এই 26 বছৰৰ ভিতৰত মই আজি প্ৰথম মই যিটো এপ্লাই কৰোঁতে মই অনলাইনত এপ্লাই কৰোঁতে এই প্ৰথম এপ্লাই কৰোঁতে আজি ভূমি পট্টা পোৱাৰ কাৰণে মই বহুত সুখী হৈছোঁ। আৰু আপোনাৰ মোৰ নাম শ্ৰী মীৰা ইংজাইপি, কঁঠালগুৰি 2 নং ৱাৰ্ডত হয়। আৰু মই ৱাৰ্ড মেম্বাৰো হয়, 2 নং ৱাৰ্ড মেম্বাৰ। মুখ্যমন্ত্ৰীয়ে মই বহুত সেইখিনি মই বাৰে সেইখিনি কথাই মই কৈ আছোঁ যে বহুত মই সুখী হৈছোঁ। কিয় কৈছোঁ, আমাৰ মুখ্যমন্ত্ৰী ছাৰে এইখিনি যিখিনি অকল মোৰ বুলি নহয়, আমাৰ যিখিনি খিলঞ্জীয়াত মাটি বহা লোক সেই তেওঁলোকৰ সেইখিনি যিখিনি কৰিব নোৱাৰা কাম আমাৰ হেমন্ত বিশ্ব ছাৰে আজি মাটি ভূমি পট্টা দিয়াৰ কাৰণে মই বহুত মানে ঈশ্বৰ বুলি ভাবিছোঁ। আৰু যিখিনি মই বহুত দিনৰ সেইখিনিয়ে মোৰ চিন্তা লাগিছে যে মই যিটো মই খিলঞ্জীয়াত মাটি বহি আছোঁ, যদি মই পট্টা যদি নাপায় তে মোৰ ল'ৰা ছোৱালী দিনাখন কি হ'ব, সেইটো মোৰ প্ৰথম মোৰ মানে চিন্তা সেইটোৱে। কিন্তু আজি মই এই পট্টাটো পোৱাৰ কাৰণে মই এনেকুৱা লাগিছে যে মই মানে হাঁহিম নে কান্দিম নে সেই তেনেকুৱা লাগিছোঁ মোৰ মানে। সেইকাৰণে হেমন্ত বিশ্ব ডাঙৰীয়া ছাৰকো মই মানে সেইখিনিয়ে মই ধন্যবাদ দিছোঁ। আৰু আমাৰ বিধায়ক ছাৰ কেশৱ ছাৰকো মই সেইখিনিয়ে ধন্যবাদ